ঋক সংগীতালয়ে অনুষ্ঠিত কৰা কৰ্মশালাৰ সফল সামৰণি। উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ মানসেৰে 2020 চনত সাংস্কৃতিক নগৰী যোৰহাটত প্ৰতিষ্ঠিত হৈছিল ঋক সংগীতালয়। এই নৃত্য বিদ্যালয়খনে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ মাজত খোলবাদন, সত্ৰীয়া নৃত্য, বৰগীত আদি পৰম্পৰাগত কলা কৌশল শিকাবলৈ বিশেষ পৰিসৰ প্ৰদান কৰি আহিছে। আয়োজন কৰা হৈছিল। সেই কৰ্মশালাখনি জুলাই মাহৰ 2 তাৰিখৰ পৰা অনুষ্ঠিত হৈছিল আৰু আজি 9 তাৰিখে ইয়াৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছিল। আমাৰ কৰ্মশালাখনিত প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ সত্ৰীয়া সংস্কৃতিৰ সাধক মূল কমলাবাৰী সত্ৰৰ শ্ৰদ্ধাৰ পৰমানন্দ কাকতি বৰবায়ন দেৱক আৰু তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক খুব সুন্দৰকৈ প্ৰশিক্ষণ দিলে। আমি তেখেতৰ ওচৰত নথৈ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তেখেতৰ ওচৰত এইকেইদিনতে শিক্ষা গ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে বুলি মই ভাবিছোঁ। আৰু আমাৰ যি নৃত্যৰ কৰ্মশালা আছিলে সেই নৃত্যৰ কৰ্মশালা সত্ৰীয়া নৃত্য প্ৰধানকৈ আৰু তাৰ ওপৰত বৰগীতৰ যি অভিনয় প্ৰদৰ্শন সেই অভিনয়ৰ ওপৰতো এই কৰ্মশালাত শিক্ষা দিয়া হৈছিল আৰু আমাৰ এই কৰ্মশালাখনিত প্ৰায় 36 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। 2025 বৰ্ষৰ গ্ৰীষ্মকালীন বন্ধৰ সুযোগত ঋক সংগীতালয়ে সপ্তাহজোৰা এখনি বিশেষ কৰ্মশালা আয়োজন কৰে। এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলে মহাপুৰুষ দুয়োজনাই সৃষ্টি কৰা সত্ৰীয়া নৃত্য আৰু বৰগীতৰ অভিনয় কলাৰ ওপৰত সুশৃংখলভাৱে প্ৰশিক্ষণ প্ৰদান কৰে। এটি প্ৰয়াস বুলি কৈছোঁ মই ঋক সংগীতালয়ৰ যিগৰাকী অধ্যক্ষা শৰ্মিলা কলিতা তেওঁৱে ইয়াৰ গুৰি বঠা ধৰি আছে। গতিকে বৰ্তমান যিটো পৰিৱেশ আমাৰ সকলো নহয়, যুৱ প্ৰজন্মৰ এটা উশৃংখল পৰিৱেশ নোহোৱা নহয়। গতিকে এনে পৰিৱেশত গুৰু দুজনাৰ যি সৃষ্ট সংস্কৃতি, এই সংস্কৃতিসমূহ অধ্যয়ন আৰু চৰ্চাৰ মাধ্যমেদি আমি মানসিকভাৱে আচলতে শিশুসকলক পৰিৱৰ্তন কৰিব পাৰোঁ। গতিকে আৰম্ভণিতে যদি আমি ছাত্ৰ ছাত্ৰীসকলক উঠি অহা প্ৰজন্মক এই আধ্যাত্মিক আৰু ভক্তিভাৱৰ প্ৰভাৱ এটা দিওঁ তেতিয়াহ'লে তেওঁলোকে নিশ্চয়কৈ একোজন সৎ মানুহ হিচাপে পৃথিৱীত বৰ্তি থাকিব বুলি মোৰ বিশ্বাস আৰু গুৰু দুজনাৰো সেয়াই উদ্দেশ্য আছিলে। গতিকে বাহ্যিকভাৱে এই সংস্কৃতি অধ্যয়ন কৰি নিজকে স্বাৱলম্বী কৰিব পৰা তেনেকুৱা বিভিন্ন পথ এতিয়া সুচল হৈ উঠিছে। তাৰ লগতে মানসিক আৰু আধ্যাত্মিক আৰু ভক্তিভাৱৰ যিটো বীজ যদি সৰুতে আমি এই সংস্কৃতিৰ মাধ্যমেদি আমি ছাত্ৰ ছাত্ৰীসকলৰ মনত অংকুৰিত কৰিব পাৰোঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ সফল হ'ম, এখন সুস্থ সমাজ আমি দেখিবলৈ পাম। গতিকে এয়া এক সুন্দৰ প্ৰয়াস বুলি মই ভাবিছোঁ ঋক সংগীতালয়। উক্ত কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জনপ্ৰিয় বৰবায়ন পৰমানন্দ কাকতি। তেওঁৰ দক্ষ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে এই শৈক্ষিক অনুশীলনত অংশগ্ৰহণ কৰে। এই কৰ্মশালাখনিৰ সফল সামৰণি দিনা চেকনিধৰা নামঘৰৰ ৰংগমঞ্চত অনুষ্ঠিত হয় এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান চন্দ্ৰ 2025 নামেৰে নামাকৰণ কৰা হয়। উক্ত অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সত্ৰীয়া সংস্কৃতি সাধক, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক শিল্পী টংকেশ্বৰ বৰবায়নে। উক্ত অনুষ্ঠানটি অতি সুন্দৰকৈ আদৰে প্ৰিয়াক্ষী দত্ত বৰাই। উক্ত অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ পিছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটি আৰম্ভণিতেই ৰঞ্জনা ডেকাই পৰিৱেশন কৰা সুমধুৰ বৰগীতেৰে আৰম্ভ কৰা হয়। কণ কণ শিশুসকলে পৰিৱেশন কৰা সত্ৰীয়া নৃত্য বিশেষভাৱে দৰ্শকৰ মন জয় কৰে। ঋক সংগীতালয়ে অনুষ্ঠিত কৰা উক্ত কৰ্মশালা আৰু তাৰ সামৰণি অনুষ্ঠান চন্দ্ৰ 2025 কেৱল শৈক্ষিক দিশেই নহয়, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰতো এটা উল্লেখযোগ্য পদক্ষেপ বুলি গণ্য কৰা হয়। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।